জয়পুৰ বৰ্ষাৰণ্য আমি এতিয়া জয়পুৰ বৰ্ষাৰণ্যৰ দুৱাৰমুখ পাইছোহি কিছু সময় অতিক্ৰম কৰিলে আমি জয়পুৰ বৰ্ষাৰণ্য প্ৰৱেশ কৰিম এইখন হ'ল জয়পুৰ বৰ্ষাৰণ্যৰ মূল প্ৰৱেশ পথৰ তোৰণখন এতিয়া আমি বৰ্ষাৰণ্যখনৰ প্ৰৱেশ কৰাৰ পূৰ্বে এটা বিশেষ কাৰ্যালয় দেখাম আপোনালোকক এইটো হ'ল জয়পুৰ বৰ্ষাৰণ্যলৈ যোৱা পৰ্যটক বা অন্যান্য কাৰণত যদি যোৱা হয় এই নগাঘাট বন শিবিৰত অনুমতি ল'ব লাগে আপোনালোকে যদি দূৰ দূৰণিৰ পৰা আহে তেনেহ'লে তেখেতসকলৰ জ্ঞাতাৰ্থে জনাওঁ যে দিহিং পাটকাই বৰ্ষাৰণ্যত যদি আপোনালোকে ফুৰিব বিচাৰে তেনেহ'লে এই নগাঘাট বন শিবিৰত প্ৰৱেশ কৰি আপোনালোকে অনুমতি ল'ব তাৰ পাছত আপোনালোকে নিৰ্ভয়ে বৰ্ষাৰণ্যৰ সকলো প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ পাব দিহিং পাটকাই বৰ্ষাৰণ্যৰ এটা অংশ হ'ল জয়পুৰ শাখা এই দিহিং পাটকাই বৰ্ষাৰণ্যখনত তিনিটা ভাগত বিভক্ত কৰা হৈছে আপাৰ দিহিং দিৰক আৰু জয়পুৰ আমি জয়পুৰ ৰেঞ্জত প্ৰৱেশ কৰিছোঁ অকুৱা পকুৱা পথেৰে আমি এয়া মনোৰম দৃশ্য উপভোগ কৰিছোঁ ৰাস্তাটো মেৰামতি কৰি থকা হৈছে হিলাময় হৈ আছে ৰাস্তাটো যদি সম্পূৰ্ণ পকীকৰণ কৰা হয় তেতিয়া গৈ ভাল লাগিব আৰু হয়তো 2-3 মাহমানৰ পাছত আহিলে এটা মসৃণ হৈ পৰিব এই পথটো এয়া জয়পুৰ বৰ্ষাৰণ্য এই বৰ্ষাৰণ্যখনত বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ লগতে গছ লতিকা আছে আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ এই দিহিং পাটকাই বৰ্ষাৰণ্যত প্ৰায় 40 বিধ স্তন্যপায়ী প্ৰাণী আছে 300 বিধ বনৰীয়া চৰাই 40 বিধ সৰীসৃপ 155 বিধ বিভিন্ন ৰং বিৰঙৰ পখিলা আৰু ইয়াত নদীত পোৱা যায় প্ৰায় 35 বিধ মাছ ওখ পাখ বিভিন্ন প্ৰজাতিৰ প্ৰায় 60 বিধ গছ আৰু 100 এবিধ অৰ্কিড পৰিপূৰ্ণ হৈ আছে এই বৰ্ষাৰণ্যখনত গতিকে ইয়াৰ প্ৰাকৃতিক মনোৰম দৃশ্য আপোনালোকে উপভোগ কৰিবলৈ আহক ইয়াৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ আহক এই জয়পুৰ বৰ্ষাৰণ্যৰ পথটো ধূলিময় হৈ পৰিছে বনাই থকা হৈছে পুনৰ নিৰ্মাণ চলি আছে দিহিং পাটকাই বৰ্ষাৰণ্যৰ এই জয়পুৰ খণ্ডৰ এইটো হ'ল কঠালগুৰি ফৰেষ্ট বিট অফিচ আমি এইটো দেখুৱাইছোঁ কঠালগুৰি খণ্ড বন বিষয়াৰ কাৰ্যালয়টো এইটো হ'ল জয়পুৰ বনাঞ্চলৰ এইটো কঠালগুৰি ফৰেষ্ট বিট অফিচ আপোনালোক কিমান দিন হ'ল ইয়াত নিয়োজিত হৈ থকা আমি ইয়াত নিয়োজিত হোৱা বৰ্তমান মই নতুনকৈ আহিছোঁ মোৰ 3 মাহ সম্পূৰ্ণ হ'ব এতিয়া হয় হয় আপোনালোকে ভিতৰলৈ যায়নে হয় ভিতৰলৈ গোটেই আমাৰ এৰিয়াটো পেট্ৰলিং কৰিব লগা হয় ইয়াত গছ বন কাটে নেকি এতিয়া দুষ্কৃতিকাৰী ইয়াত দুষ্কৃতিকাৰীয়ে আগৰ তুলনাত মানে একেবাৰে ইয়াত নাই বুলিয়ে ক'ব পাৰি হয় হয় বহুত গছ গছনি কাটিলে নহয় জানো গছ গছনিটো আমি যিমান দূৰলৈকে পেট্ৰলিং কৰিছোঁ তাৰ তুলনাত আমি গছ গছনি যেনেকৈ কটা কোনো হেৰি পোৱা নাই এতিয়ালৈ আগতে কাটিলে আৰু যিটো আগতে কাটিছিলে যদি আমি কিন্তু অহালৈকে এই অঞ্চলটোত আমাৰ অঞ্চলটোত মানে সম্পূৰ্ণৰূপে ক্লিন ইয়াত কোনো ধৰণৰ গছ গছনি কটা দেখা নাই হয় হয় কেনেকুৱা হয় বৰষুণ মানে বৰষুণৰ পৰিমাণটো ইয়াত মানে বেলেগ জেগাৰ তুলনাত ইয়াত যথেষ্ট পৰিমাণে বৰষুণ হয় কিন্তু আমাৰ বাৰিষা কালটোত ধৰি লৈছোঁ আমাৰ বিভিন্ন অঞ্চলত যি ধৰণে বৰষুণ হয় তাৰ তুলনাত ইয়াত বেছি পৰিমাণে বৰষুণ হয় আৰু ইয়াত সময় সুবিধা বুলি নাই যিকোনো পৰিস্থিতিতে আমাৰ ইয়াত বৰষুণৰ পৰিমাণ দেখা পোৱা যায় কি দায়িত্বত আছে আমি এতিয়া বৰ্তমান বনকৰ্মী হিচাপে ইয়াত নিয়োজিত হৈছোঁ হয় হয় উদ্যানখনত কি পোৱা যায় ইয়াত বিভিন্ন ধৰণৰ অৰ্কিডৰ ভিতৰত 100 এজোপা অৰ্কিড পোৱা যায় আৰু বিভিন্ন ধৰণৰ চৰাই চিৰিকটিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ জীৱ জন্তু আছে হাতী বাঘ ভালুক আছে নেকি ভালুক আছে কিন্তু বৰ্তমান সময়লৈকে এতিয়ালৈকে হেৰি কৰা নাই আমাৰ ইয়াৰ ওপৰত ছাৰ্ভে চলি আছে কিন্তু আমি দেখা অৱস্থাত নাই কিন্তু ভালুক আছে বুলি আমি জানিব পাৰোঁ আৰু বান্দৰ আছে নহয় জানো হয় বিভিন্ন প্ৰজাতিৰ বান্দৰো আছে ইয়াত আকৌ পখিলা কোনটো অঞ্চলত পোৱা যায় পখিলা
প্ৰায় 300 বিধ পখিলা আছে বুলি গম পাইছোঁ। পখিলাটো আমি ইভাগেতো ভিতৰলৈ যাব লাগিব হয়, দৃশ্যমান হয় বা বিভিন্ন সময়ত আমি যেতিয়া আমি ডিউটিতে যাওঁ, ডিউটিত যোৱা সময়ত আমি বিভিন্ন সময়ত দৃশ্যমান হয়। কিন্তু জয়পুৰ বৰ্ষাৰণ্যৰ কঁঠালগুৰি অৰ্কিড হাউচটো দেখাইছোঁ। এয়া বৰ্ষাৰণ্যখনত প্ৰায় 100 এবিধ অৰ্কিডেৰে ভৰপূৰ হৈ আছে। এইটো অঞ্চলতেই অৰ্কিডসমূহ বিশেষকৈ পোৱা যায়। প্ৰায় 100ৰো অধিক অৰ্কিডেৰে ভৰপূৰ হৈ আছে। এতিয়া যিহেতু শুকান বতৰ, গতিকে অৰ্কিডসমূহ সজীৱ হৈ থকা নাই আৰু এমাহমানৰ পিছতেই ইয়াৰ পাতসমূহ ওলাব। তেতিয়া ইয়াৰ মনোৰম দৃশ্য উপভোগ কৰিবলৈ বৰ সুবিধা হ'ব। এই ৰেইন ফৰেষ্টখনৰ ভিতৰতে এটা শিৱ মন্দিৰ আছে। এয়া কঁঠালগুৰি অঞ্চলৰ এটা শিৱ মন্দিৰ। এই ৰাষ্ট্ৰীয় উদ্যানখনৰ বিশেষত্ব হ'ল ইয়াত বিভিন্ন প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণীৰ উপৰিও সৰীসৃপ, পখিলা, অৰ্কিড আৰু বিভিন্ন প্ৰজাতিৰ গছ বন পৰিপূৰ্ণ হৈ আছে এই ৰাষ্ট্ৰীয় উদ্যানখনত, এই ৰাষ্ট্ৰীয় অভয়াৰণ্যখনত অথবা এই ৰাষ্ট্ৰীয় বৰ্ষাৰণ্যখনত। জয়পুৰ বৰ্ষাৰণ্যত প্ৰৱেশ কৰাৰ পূৰ্বে এখন আমি চাহ বাগিচা পাম। এয়া হ'ল নামচাং চাহ বাগিচা। এক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ নামচাং চাহ বাগিচা। এখনে হ'ল দিহিং পাটকাই বৰ্ষাৰণ্যৰ জয়পুৰ ৰেঞ্জ। ইয়ালৈ আজি আমি আহিলোঁ, আপোনালোকক অৱগত কৰিলোঁ। ইয়াৰ বনকৰ্মীসকলে আপোনালোকক সবিশেষ জনালে। ইয়াত বিভিন্ন প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণীৰ লগতে সৰীসৃপ, পখিলা আদি পোৱা যায় আৰু অৰ্কিডেৰে ভৰপূৰ হৈ আছে এই বৰ্ষাৰণ্যখন। ইয়াৰ যদি আপোনালোকে শীতৰ বতৰত আহে তেনেহ'লে ইয়াৰ মনোৰম দৃশ্য এটা সুকীয়া আৰু বৰ্ষাকালীনো ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য এক সুকীয়া পৰিৱেশত বিৰাজমান হৈ থাকে। গতিকে আপোনালোকে যিকোনো সময়ত ইয়ালৈ আহিলে ইয়াৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিব পাৰিব আৰু আপোনালোকে বনকৰ্মীসকলৰ সহায় ল'ব। যিহেতু গভীৰ অৰণ্যলৈ যোৱাটো বিপদ সংকুল, বিভিন্ন বন্যপ্ৰাণীয়ে আক্ৰমণ কৰিব পাৰে। গতিকে আপোনালোকে ইয়ালৈ আহিলে বনকৰ্মীৰ সহায় লৈ আহিব।